নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ ৰিপৰ্ট আসাম ইউটিউব চেনেলত। আজিৰ ডাঙৰ খবৰ লৈ হাজিৰ হৈছোঁ। আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিশেষকৈ বিদেশী বহিষ্কাৰক লৈ আজিৰ বৈঠকত ঐতিহাসিক পদক্ষেপ লোৱা হৈছে। কেবিনেটৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত এই কেবিনেট বৈঠকত বিদেশী খেতি পঠোৱাৰ বাবে এক নতুন SOP অনুমোদন জনোৱা হৈছে। চৰকাৰে স্পষ্টকৈ জনাইছে, যদি কোনো ব্যক্তিক বিদেশী বুলি চিনাক্ত কৰা হয় আৰু উপায়ুক্তই তেওঁৰ জমা দিয়া নথিপত্ৰত সন্তুষ্ট নহয়, তেন্তে 10 দিনৰ ভিতৰত সেই বিদেশীক চিনাক্ত কৰি অসমৰ পৰা ঘূৰাই পঠোৱা হ'ব। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, এতিয়া বিদেশী বিষয়টো ন্যায়াধীকৰণলৈ নপঠাই সোজাকৈ জিলা উপায়ুক্তই সিদ্ধান্ত ল'ব। ইয়াৰ ফলত বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া দ্ৰুত গতিৰে আগবাঢ়িব। অনাৱশ্যক সময় নষ্ট হ'ব নোৱাৰিব, বহিষ্কাৰ প্ৰক্ৰিয়াও সহজ হ'ব। NRC আৰু বিদেশী চিনাক্তকৰণ এতিয়ালৈকে বহুত লোকৰ নাম NRCত অন্তৰ্ভুক্ত হোৱাৰ পাছতো বিদেশী হিচাপে চিনাক্ত কৰা হৈছিল। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কয়, NRCত নাম থাকিলেই স্বদেশী বুলি ধৰি ল'ব নোৱাৰি। যদি প্ৰমাণিত হয় যে কোনো ব্যক্তিয়ে বিদেশীৰ দৰে নথি জমা দিছে, তেওঁকো চিনাক্ত কৰি ঘূৰাই পঠোৱা হ'ব। অৰ্থাৎ NRCত নাম থাকিলেও যদি নথি সন্দেহজনক হয়, তেন্তে তাক বিদেশী বুলি ঘোষণা কৰি বহিষ্কাৰ কৰা হ'ব। চৰকাৰৰ মন্তব্য, চৰকাৰে এই সিদ্ধান্তক অসমবাসীৰ সুৰক্ষা আৰু সংস্কৃতি ৰক্ষাৰ বাবে ঐতিহাসিক পদক্ষেপ বুলি উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীৰ মতে এই পদক্ষেপৰ জৰিয়তে ৰাজ্যত অচিৰেই বিদেশীৰ উপস্থিতি যথেষ্ট কমি যাব। অসমৰ পৰিচয়, ভাষা আৰু সংস্কৃতি সংৰক্ষণত এই SOP ভূমিকা গ্ৰহণ কৰিব। বন্ধুসকল, এইটো নিঃসন্দেহে এটা ঐতিহাসিক ঘোষণা। অসমবাসীয়ে বহুদিন ধৰি যি দাবী কৰি আহিছিল তাৰ প্ৰতি সঁহাৰি জনাইছে চৰকাৰে। এতিয়া সকলোৰে নজৰ থাকিব নতুন SOP কেনেদৰে বাস্তৱায়ন হয় আৰু বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া কেনেদৰে আগবাঢ়ে। আপোনালোকে এই নতুন সিদ্ধান্ত কেনেদৰে চাব, কমেণ্টত নিজৰ মতামত জনাব। ভিডিঅ'টো উপকৃতমূলক লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।